কালিপাৰা গাঁও নিবাসী। মই এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 93.6% উত্তীৰ্ণ হৈছোঁ। হয়, ছায়েন্স ষ্ট্ৰীমৰ পৰা। ভৱিষ্যতে মই ডক্টৰ হোৱাৰ আশা কৰোঁ। আমি দেখিছোঁ তোমাৰ ঘৰ দুৱাৰৰ অৱস্থা ইমান এটা ঠিক নহয়। কোন কোন আছে ঘৰত? মোৰ ঘৰত মা আৰু মোৰ ভণ্টি আৰু মই। দেউতা যোৱা 4 বছৰ আগতে ঢুকাইছে। কেনেকৈ? এটা বাইক এক্সিডেণ্টত তেওঁ ঢুকাইছে। আচ্ছা, দেউতাৰ নাম কি আছিল? দেউতাৰ নাম চম্পক কলিতা আছিল। কেনেকৈ চলে তোমালোকৰ ঘৰখন? মই যিখন কলেজৰ পৰা এইবাৰ পাছ কৰিছোঁ, সেই কলেজখনতে 4th গ্ৰেডৰ এটা চাকৰি কৰে, কৰ্মচাৰী হিচাপে কাম কৰে। মই আমাক চৰকাৰক মই সহায় খুজিছোঁ যাতে আমাৰ পৰিয়ালটো চলাৰ বাবে কিছু সুবিধা কৰি দিয়ে। আৰু এজনী ভণ্টি আছে তোমাৰ? হয়, মোৰ ভণ্টি আছে। কোন ক্লাছত পঢ়ে? তাই ক্লাছ 10ত পঢ়ে। ভাষা দি বুজাবই নোৱাৰোঁ মই কেনেকুৱা লাগিছে, একদম মানে বহুতে ভাল লাগিছে। কিমান পাৰ্চেণ্ট আছে গম পাইছেনে? হয়, 93.6। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখিছে। আমি দেখিছোঁ আপোনালোকৰ আৰ্থিক অৱস্থা কিছু দুৰ্বল। তেনে ক্ষেত্ৰত আপোনাৰ অসুবিধা নহ'বনে? অসুবিধা হ'ব ছাৰ, কিন্তু মই অসমবাসী ৰাইজক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰি জনাইছোঁ যে মোৰ এই ছোৱালীজনী পঢ়োৱাৰ কাৰণে যেন কিবা এটা সাহায্য অনুদান দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ।